জুৰিয়াৰ কলনী জলাহত আৰু দেখা গৈছে কলনী জলাহত জুৰিয়াৰ পৰা হৈ সুতিৰ পাৰলৈকে যোৱা যি পথ আছে সেই পথৰ কলনী জলাহত দেখা গৈছে এক ইয়াত আচলতে সাধাৰণ বৰষুণতে একাটো পৰ্যন্ত পানী ইয়াত জমা হয় আৰু এই পানীৰ ফলত যাতায়াতৰ আচলতে বিশেষ অসুবিধা ভোগ কৰিব লগা হয় এই অঞ্চলৰ ৰাইজে কাৰণ এই যি পথ আছে এই পথেৰে চৰাঞ্চলৰ পৰা বা ইয়াৰ আশে পাশে থকা যিবিলাক অঞ্চল আছে সুতিৰ পাৰ আদি যি অঞ্চল আছে সেই অঞ্চলৰ পৰা মাছ শাক পাচলি আদি বিভিন্ন বস্তু অসমৰ বিভিন্ন ঠাইত আচলতে এই পথেদি ৰপ্তানি কৰা হয় এই পথেদি গাড়ীবোৰ অহা যোৱা কৰে আৰু এই পথত যিহেতু সাধাৰণ বৰষুণতে এই পথ একাটো পথ পানী জমা হয় আৰু যাৰ বাবে দুৰ্ভোগত ভুগিব লগা হয় এই অঞ্চলৰ ৰাইজ আনহাতে এই যি পথ আছে এই পথটো আজি প্ৰায় এবছৰ আগতে এই পথছোৱা পুনৰ নিৰ্মাণ কৰা হৈছিলে আৰু দেখা গৈছে এবছৰ নহওঁতেই ঠায়ে ঠায়ে এই পথছোৱা আচলতে জহি খহি গৈছে ব্লক ইটা আনহাতে যি পকী কৰা হৈছিলে সেই পকীবোৰ উঠি গৈছে শিলগুটিবোৰ উঠি গৈছে আৰু প্ৰায় জৰাজীৰ্ণ ৰূপ লৈছে বিশেষকৈ কলনী জলাহৰ এই ঠাইত যিহেতু সাধাৰণ বৰষুণতে ইয়াত একাটোৰ ওপৰত পানী জমা হয় কাৰণ এই যি ঠাই আছে এই ঠাইখিনিত পানী ওলাই যাবৰ কাৰণে কোনো ব্যৱস্থা নাই কোনো নলা নৰ্দমা নাই আৰু দেখা গৈছে এই যি পথছোৱা নিৰ্মাণ কৰা হৈছিলে সেই কোনো পৰিকল্পনাবিহীনভাৱে পথছোৱা নিৰ্মাণ কৰা হৈছিলে আৰু যাৰ বাবে পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নথকাৰ বাবে এই পথছোৱাত একাটোৰ ওপৰত পানী জমা হয় আৰু পানী জমা হোৱাৰ ফলত দেখা গৈছে এইখিনি ঠাইত এই পথৰ যি ব্লক ইটা আছে ইয়াৰ আধা আছে ব্লক ইটা আৰু আধা পকীকৰণ কৰা হৈছে আৰু ব্লক ইটাবোৰ উঠি গৈছে আৰু যিখিনি পকীকৰণ কৰা হৈছিলে সেই পকীসমূহ শিলগুটিবোৰ উঠি গৈ ইয়াত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে যাৰ বাবে দুৰ্ভোগত ভুগিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ যাৰ বাবে এই অঞ্চলৰ ৰাইজে চৰকাৰক তথা প্ৰশাসনক অনুৰোধ কৰিছে যাতে এই পথছোৱাৰ পানী ওলাই যাবৰ কাৰণে এটা ব্যৱস্থা কৰি দিব লাগে আৰু যিহেতু পানী ওলাই যাব যি ব্যৱস্থা কৰিলে এই পথছোৱা আচলতে ঠিক থাকিব কাৰণ পানীৰ কাৰণে দেখা গৈছে এই পথছোৱা আচলতে বেয়া হ'ব ধৰিছে নষ্ট হ'ব ধৰিছে যাৰ বাবে এই অঞ্চলৰ ৰাইজে চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে যাতে ইয়াৰ যি পানী আছে এই পানী এটা নলাৰ জৰিয়তে বা কিবা ব্যৱস্থাৰ জৰিয়তে এই পানীখিনি ওলাই দিব লাগে কাৰণ পানীখিনি ওলোৱাৰ পিছতে এই পথটো আচলতে ঠিক থাকিব নহ'লে যেনেকুৱা যি ধৰণে এই পথছোৱা নষ্ট হ'ব ধৰিছে এই পথছোৱা কিছুদিনৰ ভিতৰতে পথছোৱা এক জৰাজীৰ্ণ ৰূপ ল'ব বুলি ইয়াৰ ৰাইজে আচলতে আহ্বান জনাইছে চৰকাৰক আৰু যিহেতু এই পথছোৱা পুনৰ নিৰ্মাণ কৰা এবছৰো হোৱা নাই এবছৰ নহওঁতে দেখা গৈছে পথছোৱা বিভিন্ন ঠাইত যি ঠাইত দেখা গৈছে আচলতে পানী জমা নোহোৱা ঠাইতো দেখা গৈছে এক জৰাজীৰ্ণ ৰূপ লৈছে ইটাসমূহ ব্লক ইটাসমূহ খহি গৈছে বা যিখিনি ঠাইত পকীকৰণ কৰা হৈছিলে সেই পকীকৰণত পিটছবোৰ বা ইয়াৰ যি শিলগুটি আছে শিলগুটিবোৰ উঠি গৈ বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে যাৰ ফলত দুৰ্ভোগত ভুগিব লগা হৈছে এই অঞ্চলৰ ৰাইজে যাৰ বাবে এই অঞ্চলৰ ৰাইজে চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে যাতে এই পথছোৱা যিখিনি ঠাইত আচলতে বেয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ